অনিল নামৰ এজন খেতিয়ক আছিল। তেওঁৰ গাঁৱৰ কাষত এখন হাবি আছিল। তেওঁ হাবিখনৰ গছ লতা আৰু জীৱসমূহ বৰ ভাল পাইছিল। এদিন বতাহত হাবিখনৰ ডাঙৰ গছবোৰ বাগৰি পৰিল। যেতিয়া হাবিখনৰ জীৱসমূহ বিপদত পৰিল, সেইবোৰ দেখি অনিলে মনত বৰ দুখ পালে। তেওঁ হাবিখনৰ খালী ঠাইসমূহত গছ ৰুব ধৰিলে। গছবোৰ এসময়ত ডাঙৰ হৈ